পোনপ্ৰথমে চিমেণ্ট চাপৰি এই বাকৰিৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী উলগ আৰু অসমীয়া নৱবৰ্ষৰ সেৱা কৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে চিমেণ্ট চাপৰিলৈ আহিলোঁ আৰু আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ছাত্ৰীবিলাকে আজি বহুত দিনৰ আগত ককাই চিমেণ্ট চাপৰিলৈ আহিব লাগিব বুলি ক'লে, গতিকে একেবাৰে ডায়েৰীত লিখি ৰাখিছোঁ যে 31 তাৰিখে গৌৰৱৰী চিমেণ্ট চাপৰিলৈ আহিম। আহাৰ এইটো এটা আশা যে চিমেণ্ট চাপৰিত বসবাস কৰা যিমান জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে আছে, গতিকে আহিয়ে দেখা পাইছোঁ আমাৰ সুন্দৰভাৱে পৰিবহণ কৰিছে আমাৰ নেপালী বাই ভনীসকলে, আৰু এনেকৈ আৰু বহুতো আছে আমাৰ মিচিং বাই ভনীসকলো আছে, তেখেতসকলো অনুষ্ঠান পৰিবহণ কৰিব। গতিকে আহি ভাল লাগিছে আৰু এইটো এটা অসমীয়া নৱবৰ্ষৰ এটা আমাৰ নতুন বৰ্ষ, গতিকে বৰ্ষটো যাতে ভাল হওক, যাতে আমাৰ অসমলৈ নতুন নতুন আশাৰ বতৰা কঢ়িয়াই আনে আৰু অসমীয়া ৰাইজ আৰু অসমীয়া আমাৰ নৱ প্ৰজন্মৰ যুৱক যুৱতী যাতে আমাৰ বিশ্ব দৰবাৰত জিলিকি ৰওক। 4 এপ্ৰিলৰ পৰা আজিলৈকে অৰ্থাৎ আমি বিহু নাচৰ যোগান কৰ্মশালা আৰম্ভ কৰিছিলোঁ আৰু আজি অৱশেষত এই গৰু বিহুৰ দিনা আমি ষষ্ঠদশ ৰঙালী বিহু আদৰণি আমি আয়োজন কৰিছোঁ, চিমেণ্ট আয়োজন কৰিছে আৰু আমি আশাবাদী ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ইয়ালৈ উপস্থিত হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে, পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা ৰখা হৈছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন হৈ গৈছে, চৰিত্ৰাৰ্পণ হৈ গৈছে, বিহুৰ পতাকা উত্তোলন হৈ গৈছে। ইয়াৰ পাছতে আমাৰ পৰম্পৰাগত যিবোৰ খেল ধেমালি আছে, কণী যুঁজ প্ৰতিযোগিতা, টাকৰিত ফুটা কটা প্ৰতিযোগিতা, ৰচিতনা প্ৰতিযোগিতা, গঁৰালত পিঠা খুন্দা আৰু পিঠা বনোৱা প্ৰতিযোগিতা। জনগোষ্ঠীৰ আজি ষষ্ঠদশ বাৰ্ষিক উপনীত হৈছে আমাৰ এই বিহু আদৰণিখনে। চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু আদৰণি ৰঙালী বিহু আদৰা হয়, তাকে বিভিন্ন জনগোষ্ঠীৰ দলসমূহ আহিও কৃষ্টি দলসমূহ আহি উপস্থিত হৈছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি। শুভেচ্ছা আৰু ৰঙালী বিহুৰ আন্তৰিক অনুৰোধ জনাইছোঁ আৰু অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ, যাতে আহি থাকিবলগীয়া দিনটোত আমি ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ স্বাৰ্থত যাতে দায়বদ্ধতাৰে কাম কাজ কৰি যাব পাৰোঁ, তাৰ বাবে আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ বিচাৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাই বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ ইয়াত প্ৰদৰ্শন কৰি বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী জাতিসত্তালৈ পৰিগণিত কৰাত পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন দূৰ দূৰণিৰ পৰা কৃষ্টি দলসমূহ ইয়ালৈ নিমন্ত্ৰণ জনাইছে। এই বিহুৰ বাকৰিৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ, যাতে অসমীয়া জাতিসত্তাটো এই পৃথিৱীৰ বিশ্বৰ বুকুত শক্তিশালী জাতিসত্তা হিচাপে পৰিগণিত হৈ থাকিবলৈ হ'লে আমি সকলোৱে একত্ৰিতভাৱে আমি অনাগত দিনত আগবাঢ়ি যাব লাগিব। জাতিৰ মাজে আহি